নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 এপ্ৰিল আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যত ধুমুহা বৰষুণৰ কালৰূপ ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰত আবদ্ধ শিশু মহিলাসহ শ যাত্ৰী ভৰ্তি নাও প্ৰচণ্ড ধুমুহাৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি আবদ্ধ হৈ পৰা নাওখনত নাই পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে সেই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ চলি থকাৰ মাজতেই বৰাকত ফেৰী আবদ্ধ হৈ পৰিছে ফেৰীখনত আছিল শ যাত্ৰী য'ত আছিল মহিলা আৰু শিশু নাওখনত পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট নথকাৰ তথ্য আহি পৰিছে হাহাকাৰ অৱস্থা ধুমুহা বৰষুণৰ তাণ্ডৱ নামনি অসমত হাহাকাৰ পৰিস্থিতি বিশেষকৈ নামনি অসমত ধুমুহা বৰষুণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে উজনি নামনি গুৱাহাটী মহানগৰীতো ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা নামনি অসমত ধুমুহা বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিনতে অন্ধকাৰ হৈ পৰিল গুৱাহাটী মহানগৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আৰম্ভ হৈছে মহানগৰী গুৱাহাটীত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত আছে গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ এতিয়াও অব্যাহত আছে নামনি অসমৰ বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত ধুমুহা বৰষুণ মানিকপুৰ চাকলা কুকিলা গোৱালপাৰা কীৰ্তনপাৰা মাত্ৰাঘোলাত অব্যাহত আছে বৰষুণ বিভিন্ন ঠাইত গছ-গছনি ভাঙি পৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বৰষুণ হৈছে নে নাই কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু নামনি অসমৰ পিছত এইবাৰ উজনি আৰু মধ্য অসমত বতৰৰ ভয়ংকৰ ৰূপ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত আহিব পাৰে ধুমুহা বৰষুণ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰষুণ আৰু ধুমুহাক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত থকাৰ মাজতেই আন এক এলাৰ্ট নামনি অসমৰ পিছত এইবাৰ উজনি আৰু মধ্য অসমত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ সকলোৰে মোবাইলে প্ৰেৰণ কৰিছে সতৰ্কবাণীৰ SMS ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অন্ধকাৰচ্ছন্ন মহানগৰীৰ আকাশ উজনি অসমতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ কলা ডাৱেৰে আৱৰিছে নামনি অসমৰ আকাশ ধুমুহা বৰষুণৰ বাবে জনজীৱন ব্যাহত হোৱাৰ আশংকা কৰা হৈছে ধুমুহা বৰষুণ চলি থকাৰ মাজতেই আন এক ভয়ংকৰ এলাৰ্ট জাৰি কৰা হৈছে দৰং কামৰূপ মেট্ৰ নগাঁও মৰিগাঁও নলবাৰী সাউথ সালমাৰা জিলালৈ এলাৰ্ট জাৰি আন এটা ব্ৰেকিং নিউজ ভয়ংকৰ কাণ্ড কৰি বিপদত 5 বিজেপি RSS কৰ্মী যাৱজ্জীৱন কাৰাদণ্ড ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান প্ৰদান ভয়ংকৰ কাণ্ড কৰি বিপদত ভাৰতীয় জনতা পাৰ্টি আৰু RSS কৰ্মী JDUৰ পদাধিকাৰীৰ প্ৰাণ লোৱা 5 বিজেপি RSS কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড ন্যায়ালয়ৰ 2015 চনতেই সংঘটিত হৈছিল দেশ জোকাৰি যোৱা ভয়ংকৰ হত্যাকাণ্ড ত্ৰিশুৰ জিলাৰ পাজুভিলত সংঘটিত হৈছিল হত্যাকাণ্ডটো অৱশেষত কেৰালা উচ্চ ন্যায়ালয়ৰ এই বৃহৎ তথা ঐতিহাসিক ৰায়দান দীপকৰৰ প্ৰাণ লোৱা 5 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড ভয়ংকৰ কাণ্ড কৰি বিপদত বিজেপি আৰু RSS কৰ্মী দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি AIUDFক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিম 10 বছৰ দিয়ক অসমখনেই সলনি কৰি দিম বিধায়ক অখিল গগৈক কেৱল মাত্ৰ লাগে 10 বছৰৰ সময় 10 বছৰ সময় পালে গোটেই অসমখনকেই সলনি কৰি দিব বিধায়ক অখিল গগৈয়ে 2026 চনৰ নিৰ্বাচনৰ পিছত অসমৰ পৰা বিদায় দিয়া হ'ব সাম্প্ৰদায়িক বিজেপি আৰু UDFক সাম্প্ৰদায়িক শক্তিক আঁতৰাই ধৰ্ম নিৰপেক্ষ প্ৰতিষ্ঠা কৰা হ'ব অসমত আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব 10 বছৰ সময় দিলে গোটেই অসমখনেই সলনি কৰি পেলাম বুলি ঘোষণা অখিলৰ 10টা বছৰত 5টা কাম কৰি আমূল পৰিৱৰ্তন কৰিম কৃষিভূমিত উপযুক্ত পানী আৰু বীজ দিয়া হ'ব বছৰত 3বাৰকৈ খেতি কৰিবলৈ ৰাইজক উপযুক্ত সুবিধা দিয়া হ'ব খেতিয়কৰ উৎপাদিত সামগ্ৰী 3 গুণ অধিক দাম দিয়া হ'ব
ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰতিজন খেতিয়ক ধনী হৈ পৰিব আৰু ৰাজ্যৰ উন্নতি হ'ব। অসমত সকলো মানুহকে ধনী কৰি দিয়া হ'ব যদিহে ৰাইজৰ দলৰ চৰকাৰ হয়। অসমৰ প্ৰতিখন গাঁৱতেই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিম। অসমখনক এখন পৰ্যটন ৰাজ্য হিচাপে গোটেই ভাৰতবৰ্ষৰ আগত গঢ়ি তুলিম। মন্দিয়াত বিধায়ক অখিল গগৈৰ এই গৰ্জন বিজেপিৰ বিৰুদ্ধে। বিধায়ক অখিল গগৈৰ সৈতে বিজেপিক পৰাস্ত কৰাৰ সংকল্প ল'লে হাজাৰ হাজাৰ মুছলমান সংখ্যালঘু ৰাইজে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত গৃহকন্দল দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হৈছে মাৰপিটৰ ঘটনা। ধুবুৰীৰ কংগ্ৰেছত লাগিল প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। টিকটক লৈ এই কাজিয়া। এখন হোটেলৰ কোঠাত কংগ্ৰেছীৰ প্ৰচণ্ড মাৰপিটৰ দৃশ্য ভাইৰেল হৈ পৰিছে। ধুবুৰী জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ সন্মুখতেই মাৰপিটত লিপ্ত কংগ্ৰেছ কৰ্মী। জিলা সভাপতি আবেদুৰ জামানে ধন লৈ টিকট দিয়াৰ অভিযোগ উত্থাপন হৈছে। সেই অভিযোগক লৈ মাৰপিটত লিপ্ত হ'ল একাংশ কংগ্ৰেছী। আজি ঘোষণা কৰাৰ কথা আছিল ধুবুৰীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থী ঘোষণা কৰাৰ পূৰ্বেই কংগ্ৰেছ দলৰ ভিতৰ চৰাতেই এতিয়া মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মুঠতে কংগ্ৰেছ দলত নিতৌ এনেকুৱা মাৰপিটৰ ঘটনা সংঘটিত হৈয়ে আছে। আন এটা ব্ৰেকিং নিউজ, মুছলমানৰ সম্পত্তিত চকু নিদিব বিজেপি চৰকাৰে। মুছলমানৰ সম্পত্তিত চকু দিলে ভয়ংকৰ পৰিণাম হ'ব। জেললৈ যাবলৈ কেতিয়াও ভয় নকৰে অসমৰ মিয়া মুছলমান লোকসকল। পুনৰবাৰ বিজেপি চৰকাৰক লৈ সকিয়নি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। মুছলমানৰ সম্পত্তি আৰু মুছলমানৰ অধিকাৰত কোনেও যাতে হস্তক্ষেপ নকৰে। হিমন্ত বিশ্ব শৰ্মাই মুছলমানক বাধা দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানে ভয় নকৰে, মুছলমানক ভয় কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। জেল যাবলৈ কেতিয়াও ভয় নকৰে অসমৰ মুছলমানে। আমাৰ পিছত পুলিচ মিলিটাৰী লগাই লাভ নাই। জেল আমাৰ বাবে অলংকাৰ। আমি হাজাৰবাৰ জেল যাবলৈ সাজু আছোঁ বুলি হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক বিজেপি চৰকাৰে। মুছলমানক অলপ শান্তিৰে জীয়াই থাকিবলৈ দিয়ক বিজেপি চৰকাৰে। সমগ্ৰ ৰাজ্যতে আমচুৱে আন্দোলন অব্যাহত ৰাখিব যেতিয়ালৈকে ৱাকফ সংশোধনী আইন বাতিল নহয়। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভগৱান ৰামক লৈ আপত্তিজনক মন্তব্য। ভগৱান ৰামক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক। তফিকুল আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছ'চিয়েল মিডিয়াৰ এক পোষ্টত কৰিছিল আপত্তিজনক কমেণ্ট যুৱকগৰাকীয়ে। ভগৱান ৰামৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা তফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰঙিয়াৰ উদিয়ানাৰ পৰা তফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। US 299/196 BNS ধাৰাৰ অধীনত গ্ৰেপ্তাৰ। তফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইনষ্টাগ্ৰামত ভগৱান শ্ৰীৰামক লৈ কৰিছিল অশালীন কমেণ্ট, যাৰ বাবে কৰা হৈছিল গ্ৰেপ্তাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ আইনক লৈ আৰছাদ মাদনীৰ ডাঙৰ ঘোষণা। ৰাজপথত প্ৰতিবাদ নকৰে মুছলমানে। আইন বাতিলৰ দাবীত কাষ চাপিব আদালতৰ। ৰাজপথত নহয়, এইবাৰ ন্যায়ালয়ৰ কাষ চাপিব মুছলমান ৰাইজ। ৱাকফ আইনৰ বিৰোধিতাৰে জমিয়ত উলেমা ই হিন্দৰ ডাঙৰ ঘোষণা। ৱাকফ আইনৰ বিৰুদ্ধে ভাৰত কঁপাই আছে মুছলমান ৰাইজে। তাৰ মাজতেই আৰছাদ মাদনীৰ বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান। জমিয়ত উলেমা ই হিন্দ আৰু মুছলমানে ৰাজপথত সাব্যস্ত নকৰে প্ৰতিবাদ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যুঁজ দিব চৰকাৰৰ বিৰুদ্ধে মুছলমানে। ন্যায়ালয়ৰ কাষ চাপিব মুছলমান দল সংগঠনসমূহ ৱাকফ আইনৰ বিৰুদ্ধে। 7 এপ্ৰিলত ৱাকফ আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল জমিয়ত উলেমা ই হিন্দে। ৱাকফ আইনৰ বিৰুদ্ধে জাগিছে ভাৰতৰ সকলো মুছলমান ৰাইজ। দেশৰ লগতে সমগ্ৰ ৰাজ্য কঁপিছে এতিয়া মুছলমানৰ প্ৰতিবাদত ৱাকফ আইনৰ বিৰুদ্ধে। তাৰ মাজতেই আৰছাদ মাদনীৰ এই ডাঙৰ ঘোষণা ৱাকফ আইনক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চীনৰ ওপৰত 125% শুল্ক, বাকী দেশৰ ক্ষেত্ৰত 90 দিনৰ বিৰতি ঘোষণা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ। শুল্ক আৰোপক লৈ চীন আমেৰিকাৰ মাজত অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সিদ্ধান্তক লৈ তোলপাৰ সমগ্ৰ বিশ্ব। চীনৰ ওপৰত আৰোপ কৰা শুল্ক 125% বৃদ্ধি ডনাল্ড ট্ৰাম্প চৰকাৰৰ। তাৰ পিছতেই হাহাকাৰ। আমেৰিকাৰ ওপৰত চীনে 84% শুল্ক আৰোপ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ডনাল্ড ট্ৰাম্প চৰকাৰে। আমেৰিকাৰ 104% শুল্কৰ প্ৰত্যুত্তৰত বুধবাৰে চীনেও আমেৰিকাৰ ওপৰত আৰোপ কৰিছিল 84% শুল্ক।
চীনৰ ওপৰত 125% শুল্ক আৰোপ কৰিলেও অধিকাংশ দেশৰ ক্ষেত্ৰত শুল্ক আৰোপক লৈ 90 দিনৰ বিৰতি ঘোষণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। মুঠতে এতিয়া বিশ্বত আৰম্ভ হৈছে বাণিজ্যিক যুদ্ধ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশক প্ৰত্যুত্তৰ ভাৰতৰ মাজেদি বাংলাদেশে কৰিব নোৱাৰিব বাণিজ্য। বাংলাদেশৰ বিৰুদ্ধে বাণিজ্য যুদ্ধ ভাৰতৰ ঘোষণা। ভাৰতৰ মাজেদি অন্য দেশলৈ বাংলাদেশৰ সামগ্ৰী ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিছে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ বাংলাদেশৰ বিৰুদ্ধে। শিলিগুৰি কৰিডৰ হৈ বাংলাদেশে ৰপ্তানি কৰিব নোৱাৰিব কোনো ধৰণৰ বাণিজ্যিক সামগ্ৰী। ছিকিম কৰিডৰ হৈ ভূটান নেপাললৈ বাংলাদেশে প্ৰেৰণ কৰিব নোৱাৰিব কোনো ধৰণৰ নিজাববীয়া সামগ্ৰী। ত্ৰিপুৰাৰ মাজেৰে ম্যানমাৰৰ সৈতে চলোৱা বাণিজ্যটো নিষেধাজ্ঞা জাৰি কৰা হৈছে বাংলাদেশক ভাৰত চৰকাৰৰ দ্বাৰা। দিল্লী আন্তৰ্জাতিক বিমানবন্দৰেও বাংলাদেশে প্ৰেৰণ কৰিব নোৱাৰিব সামগ্ৰী। মুঠতে বাংলাদেশৰ বিৰুদ্ধে বাণিজ্যিক যুদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ভাৰতৰ প্ৰত্যক্ষ কৰ আৰু শুল্ক বিভাগে জাৰি কৰিলে এই গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, NDAৰ কিংমেকাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক দিব লাগে উপ প্ৰধানমন্ত্ৰীৰ পদ। নীতিশ কুমাৰৰ ডাঙৰ দাবী উত্থাপন, নীতিশ কুমাৰক দিব লাগে উপ প্ৰধানমন্ত্ৰীৰ পদ। উপ প্ৰধানমন্ত্ৰীৰ পদৰ দাবী কিংমেকাৰ নীতিশ কুমাৰৰ। বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ দাবীয়ে লগাইছে তুলপাৰ বিহাৰৰ ৰাজনীতিত। বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেয়ে কৰিলে এই দাবী নীতিশ কুমাৰৰ। পৰৱৰ্তী খবৰ, মুছলমানৰ সম্পত্তি ৰক্ষা কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুছলমানৰ পক্ষত এইবাৰ পুনৰ গৰজি উঠিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুছলমানৰ সম্পত্তি ৰক্ষা কৰিব মমতা বেনাৰ্জীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব মমতা। মুছলমানৰ সম্পত্তি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখাৰ দাবী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মুছলমানৰ হকে মাত মাতিব মমতা বেনাৰ্জীয়ে। কোনোপধ্যেই ৱকফ আইন বলবৎ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৱকফ আইনক লৈ মমতা বেনাৰ্জীৰ এই ডাঙৰ মন্তব্য, আৰু মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতেই পশ্চিমবংগত আৰম্ভ হৈছে নতুন বিতৰ্কৰ। পৰৱৰ্তী খবৰ, দুই নাৱত দুই ভৰি নথব। কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰা মানুহক বাহিৰ কৰা হ'ব কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছত থাকি যিসকল ব্যক্তিয়ে বিজেপিৰ হৈ কাম কৰে সেই ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা ল'বলৈ গৈ আছে কংগ্ৰেছ নেতৃত্ব। কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰিব নোৱাৰিব কোনো এজন কংগ্ৰেছী নেতাই। কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰি থকা মানুহক বাহিৰ কৰি দিব লাগে কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছত থাকি বিজেপিৰ হৈ কাম কৰি আছে একাংশ কংগ্ৰেছ নেতাকৰ্মীয়ে। দুখন নাৱত দুটা ভৰি নথব কংগ্ৰেছ নেতাকৰ্মীসকল। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা কাৰ্যকৰ্তাক গুৰুত্ব দিয়া দৰকাৰ কংগ্ৰেছ নেতৃত্বৰ। দলৰ হকে কাম কৰি জেললৈ যোৱা পুলিচৰ লাঠি খোৱা কাৰ্যকৰ্তাক আগলৈ আনিব লাগিব। কংগ্ৰেছত কঠোৰ কংগ্ৰেছীৰ প্ৰয়োজন আছে। কট্টৰ কংগ্ৰেছীৰ সন্মুখলৈ আনিলেহে নিৰ্বাচনত জয়ী হ'ব পাৰিম। বিজেপি এটা প্ৰাইভেট লিমিটেড। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ, কিন্তু কংগ্ৰেছে এটা পৰিয়ালৰ দৰে সকলোকে লগত লৈ আগবাঢ়ি আছে। প্ৰতিজন মানুহৰ সৈতে আত্মীয়তা বৰ্তাই ৰাখিব লাগে। কংগ্ৰেছ নেতাকৰ্মীসকলক লৈ এই আহ্বান। কংগ্ৰেছে জাতীয়তাবাদ, আঞ্চলিকতাবাদ, ৰাষ্ট্ৰীয়তাবাদ সকলো লগত লৈ আগবাঢ়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত গৌৰৱ গগৈৰ উদাত্ত ভাষণ। দিবলৈছো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি যিহেতু এপ্ৰিল মাহৰ 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাই টকা। 10 এপ্ৰিল আজি বৃহস্পতিবাৰ পুৱা 10 বজাৰ লগে লগে লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল চৰকাৰী ধন। অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ আঁচনিৰ ধন জমা হ'ল হিতাধিকাৰীৰ একাউণ্টত। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল 1250 টকা। বৃদ্ধ পেঞ্চনৰো হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰেৰণ কৰা হ'ল ধন। হাজাৰ হাজাৰ বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টত সোমাল চৰকাৰী টকা। 10 বজাৰ লগে লগেই দিব্যাংগ আঁচনিৰ ধন সোমালে হিতাধিকাৰীৰ একাউণ্টত। আপুনি যদি চৰকাৰী কিবা হিতাধিকাৰী তেন্তে আপুনিও আপোনাৰ একাউণ্ট চেক কৰক। আপোনাৰ একাউণ্টতো সোমাই আছে চৰকাৰী টকা। পৰৱৰ্তী খবৰ, চূড়ান্ত অসভ্যালি ভাঙিলে বিহুৰ তোৰণ, দলিয়ালে গামোচা জাপি, চাঞ্চল্যকৰ ঘটনা। বিহুৰ পূৰ্বে অসমীয়াৰ স্বাভিমানত চূড়ান্ত আঘাত। নিশা দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে বিহুৰ তোৰণ।
দলিয়াই পেলালে জাপি গামোচা বিহুৰ পূৰ্বে এই কাণ্ড ৰঙালী বিহু সন্মিলনৰ জাপি গামোচাত আক্ৰমণ দুৰ্বৃত্তৰ দলৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ নতুন দেওহাটী ৰঙালী বিহু সন্মিলনত এই কাণ্ড সংঘটিত হৈছে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবীত ওলাই আহিল স্থানীয় ৰাইজ বিহুৰ পূৰ্বে অসমীয়াৰ স্বাভিমানত এই চূড়ান্ত আঘাত সনা হৈছে